নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতৰ এ টিম গৈছে শ্ৰীলংকালৈ। শ্ৰীলংকা এ আৰু আফগানিস্তান এৰ মাজত এখন ত্ৰিদেশীয় শৃংখলা ট্ৰাই সিৰিজ অনুষ্ঠিত হৈ গৈছে। আজিৰ পৰা প্ৰথমখন খেল ভাৰত এ আৰু শ্ৰীলংকা এৰ মাজত অনুষ্ঠিত হৈছিল, য'ত নেকি এখন অতি ৰোমাঞ্চকৰ খেলত শেষ মুহূৰ্তত ভাৰত জয়ী হৈছেগৈ, ভাৰত এ জয়ী হৈছে। আৰু অতিকৈ আচৰিত কথা যে 12টা বলত জিকিবলৈ 10 ৰান লাগিছিলে, হাতত 3টা উইকেট আছিলে শ্ৰীলংকা এই টিমটোৰ, কিন্তু সেই 10 ৰানো 12টা বলত তেওঁলোকে কৰিব নোৱাৰিলে, 3টা উইকেট গুচি গ'ল। আমাৰ ভাৰতীয় বলাৰক ক্ৰেডিট দিব লাগিব, আৰু কেপ্টেইন হিচাপে তিলক বৰ্মাই কিন্তু মাষ্টাৰ ক্লাছ দেখুৱাইছে শেষৰ ফালে। বলাৰৰ যি ধৰণে তেখেতে ইউজ কৰিছে, 12টা বলত 10 ৰানো কৰিবলৈ নিদিলে ন, গোটেইকেইটা উইকেট লৈ থৈ দিলে 3টা উইকেট। গতিকে সেইটো এটা মাষ্টাৰ ক্লাছ আছিলে ভাৰতীয় বলাৰ আৰু অধিনায়কত্বৰ ফালৰ পৰা। বাকী যদি আজি চাবলৈ যায়, বৈভৱ সূৰ্যবংশীৰ কাৰণে সকলোৱে অপেক্ষা কৰিছিলে, সকলোৱে ভাবিছিলে ভাল কৰিব বুলি। বৈভৱ সূৰ্যবংশীৰ বাৰু আজি ভাল নহ'লে, হৈ যায় সদায় ভাল ইনিংছ নোলাবও পাৰে। আজি ভাল আৰম্ভণি হোৱা নাই বৈভৱ সূৰ্যবংশীৰ পৰা, ৰান তেনেকৈ বিশেষ কৰিব নোৱাৰিলে। আমি আশা কৰিম যে ইয়াৰ পাছত আৰু মেটছ যিহেতুকে আছে, পাছৰ খেলবিলাকত ভাল কৰিব। আনহাতে আজি ঋতুৰাজ গায়কোৱাডৰ পৰা আজি আমি এটা শতকীয় ইনিংছ দেখিবলৈ পালোঁ, 7 ৰান কৰা দেখিবলৈ পালোঁ। আৰু ঋতুৰাজ গায়কোৱাডৰ এই ইনিংছটোৱে কিন্তু ভাৰতৰ এই যিটো টাৰ্গেট আছিলে সেইটো 278 কৰাৰ ক্ষেত্ৰত কিন্তু মুখ্য ভূমিকা আজি পালন কৰিলে। ঋতুৰাজ গায়কোৱাডৰ ইনিংছটো কিন্তু এটা প্ৰাইচলেছ আছিলে। আপুনি IPL-ত কি কৰিছে সেইটো মেইন কথা নহয়, আপুনি আহি পেলাই ইণ্ডিয়াৰ কাৰণে, দেশৰ কাৰণে কি কৰিছে সেইটো বহুত মেটাৰ কৰে। গতিকে নিজৰ দেশৰ কাৰণে ভাল খেলিছে ঋতুৰাজে, সেইটো ভাল লাগিছে দেখি। আৰু আশা কৰোঁ এনেকৈ অব্যাহত থাকিব ভাল প্ৰদৰ্শন তেখেতৰো। গতিকে আজি যদি আপোনালোকে চাই, প্ৰথম বেটিং কৰিছিলে ইণ্ডিয়াই, প্ৰথম বেটিং কৰি 277 ৰান কৰিছিলে 50 অভাৰত, 6টা উইকেটৰ লোকচানত। প্ৰভ সিমৰণে 2 ৰান কৰিছিলে, বৈভৱ সূৰ্যবংশী 12টা বলত 14, প্ৰিয়ান চাৰিয়া 32টা বলত 32, অ'কে টাইপৰ ইনিংছ প্ৰিয়ান চাৰিয়াৰ ফালৰ পৰা। দেন ঋতুৰাজ গায়কোৱাড 114টা বলত 101, আটাইতকৈ গুৰুত্বপূৰ্ণ ইনিংছটো টিমৰ বিপদৰ সময়ত তেখেতে খেলিলে, যিহেতুকে উইকেট প্ৰথমতে বহুতকেইটা গৈছিলে। ঋতুৰাজে 114টা বলৰ 101 এই ইনিংছটোত 6টা মাৰিছিলে 4 আৰু 3টা মাৰিছিলে 6। তিলক বৰ্মাই 97টা বলত 60 ৰান কৰিলে, অধিনায়ক। তেখেতে অধিনায়কেও ভাল খেলিলে, গোটেই ইনিংছটো ধৰি দিলে বুলি ক'ব লাগিব এক প্ৰকাৰে। আয়ুষ বাদনী 24, 18টা বলত, ছেট গে কৰিলে 26 ৰান আৰু অনুকূল ৰয় 1। বাকী উইকেটৰ কথা ক'বলৈ গ'লে 46ত 1, শমিকা কৰুণাৰত্নে। দেন মহম্মদ চিৰাজ, এজন বেলেগ চিৰাজ, শ্ৰীলংকাৰ তেওঁ 67 ৰানত 2টা। দেন গাৰুকাই ল'লে 49ত 1, লগতে ৱানুজা চানে ল'লে 1, তেওঁলোকৰ উইকেটৰ যদি আমি কথা ক'বলৈ যাওঁ। বাকী ৰান চেষ্টো 48.5 অভাৰত অল উইকেট হৈ যায় তেওঁলোক 269 ৰানত, 8 ৰানত জয়ী হয় ইণ্ডিয়া। ডিকুৱেলাই 47 ৰান কৰিলে, অভিষ্কা ফেৰ্ণাণ্ডো 45 ৰান কৰিলে, নোৱানিন্দু ফেৰ্ণাণ্ডো 8 ৰান, সমাৰা বিক্ৰমা 46, আৰাচিগে 74 ৰান কৰিছিলে। দেন ৰাভিডো ফেৰ্ণাণ্ডো 1, চি কৰুণাৰত্নে 9, দেন চাহানে 23 আৰু বিজয়কান্তে 5 আৰু মহম্মদ চিৰাজ 0, গাৰুকাই 0। এনেকুৱা ধৰণৰ স্ক'ৰ আমি দেখিবলৈ পালোঁ। অঞ্চল কাম্বোজে 47ত 1, আৰছাদ খানে 24ত 2টা, সুয়ান ছেট গে 41ত উইকেট নাই, আয়ুষ বাদনী 46ত 2টা, ভিপ্ৰাজ নিগম 46ত 2টা আৰু তিলক বৰ্মা 2 অভাৰ 15 ৰান দি উইকেট নাই। গতিকে এনেকুৱা ধৰণৰ বলিং আজি আমি দেখিবলৈ পালোঁ ভাৰতীয় বলাৰসকলৰ ফালৰ পৰা। গতিকে যদি আমি ক'বলৈ যাওঁ, বলিঙৰ ফালৰ পৰা ধুনীয়া বলিং হ'ল, আৰু ৰান কিন্তু অলপ বেছিকৈ লাগিছিলে আজি। 300তকৈ ওপৰৰ ৰান লাগিছিলে, 300তকৈ মানে ওপৰৰ ৰান কি কাৰণে লাগিছিলে, কাৰণ শ্ৰীলংকান টিমটো অলৰেডি গৈ পেলাই বহুত কাষ পাইছিলে, মাত্ৰ 8 ৰানৰ ইফাল সিফাল। গতিকে আজি যদি ক'বলৈ যাওঁ যেনে তেনেহে কিন্তু শেষ মুহূৰ্তত জিকিছে। শেষ মুহূৰ্তলৈকে বহুত ৰোমাঞ্চকৰ পৰিস্থিতি হৈ গৈছিলে খেলখনত, যিকোনো পৰিস্থিতি হ'ব পাৰিলেহেঁতেন। সেইটোত ভাগ্য ভাল আছিল যে উইকেটকেইটা গ'ল, উইকেটকেইটা নোযোৱা হ'লে কিন্তু খেলখন আজি সেইটো স্ক'ৰে কাম নিদিলেহেঁতেন। অভাৰ কিন্তু থাকি গ'লগৈ ন, খেলখন জিকিছে হয়, উইকেট তেওঁলোকৰ গ'ল কাৰণে বলাৰেহে বচালে, কিন্তু আৰু কেইটামান ৰান কৰি থোৱা হ'লে ভাল আছিলে। গতিকে আমি যেতিয়া লাইভ আহিছিলোঁ আজি, এটা আমি ইণ্ডিয়া আৰু আফগানিস্তানৰ যিখন একমাত্ৰ টেষ্ট মেচ আছিলে, তাৰ ওপৰত আমি আলোচনা কৰিবলৈ সৰুকৈ লাইভ এটা আহিছিলোঁ। তেতিয়া এইখন খেলো চলি আছিলে। তেতিয়া মই কৈছিলোঁ, কোনোবা এজনে সুধিছিলে সেই লাইভটোত যে কিমান ৰান দিলে ভাল হ'ব, মই কৈছোঁ যে 300 মান দিলে পাৰফেক্ট হয়, কিন্তু উইকেট যিহেতুকে প্ৰথম অৱস্থাত গৈ আছিলে, গতিকে 300 নহ'বও পাৰে, এনেকৈ এটা কথা কৈছিলোঁ। গতিকে সেইটোৱে হ'ল শেষৰ ফালে গৈ যে 300 নহ'লেগে, কিন্তু তথাপিতো 300 মান কৰি দিয়া হ'লে আৰু অলপ ভালকৈ জিকিব পাৰিলেহেঁতেন। এতিয়াও ভালকৈ জিকিছে, কিন্তু একেবাৰে টেনশ্যন ফ্ৰীকৈ জিকিব পাৰিলেহেঁতেন। এতিয়াতো খেলখন লাষ্টলৈ গৈ পূৰা টেনশ্যন হৈ গৈছিলে, কি হ'ব কি নহ'ব। গতিকে 3টা টিমৰ খেল, প্ৰত্যেকটো টিমে দুবাৰকৈ দুখন মেটচ খেলিব। প্ৰথমখন খেলত ইণ্ডিয়া ধুনীয়াকৈ জিকি পেলাই, যিটো সাধাৰণতে আয়োজক দেশৰ টিম, তেওঁলোকৰ এগেইনষ্টতে ষ্টাৰ্ট ভাল কৰিছে। আৰু মেইন কথাটো হৈছে যে ভাৰতৰ যিটো টিম, ইমান বৰ বেছি অভিজ্ঞতাপ্ৰাপ্ত খেলুৱৈ তেনেকৈ নাই, কিন্তু শ্ৰীলংকান যদি আমি টিমটোলৈ চাওঁ, অভিষ্কা ফেৰ্ণাণ্ডো সেই নিচিনা প্লেয়াৰ আছে, চি কৰুণাৰত্নে নিচিনা প্লেয়াৰ, এইবিলাক বহুত ইণ্টাৰনেশ্যনেল শ্ৰীলংকাৰ মেইন টিমৰ কাৰণে খেলা প্লেয়াৰ তেওঁলোকৰ বহুত আছে। ডিকুৱেলাৰ নিচিনা প্লেয়াৰ বহুত ইণ্টাৰনেশ্যনেল, কিছুমানে ৱৰ্ল্ড কাপ খেলা প্লেয়াৰো আছে। গতিকে শ্ৰীলংকান টিমটো আমাৰ টিমটোৰ তুলনাত তেওঁলোকৰ টিমটোৰ অভিজ্ঞতা বেছি আছিলে। তেওঁলোকৰ টিমটোৰ সাধাৰণতে বয়সো বেছি, কিছুমানৰ বয়সৰ ফালৰ পৰাও বেছি আছিলে, অভিজ্ঞতাৰ ফালৰ পৰা শ্ৰীলংকান টিমটো বেছি আছিলে। গতিকে তেনেকুৱা এটা টিমক কিন্তু ইণ্ডিয়া
ইণ্ডিয়াৰ কমপ্লিটলি এটা সাধাৰণতে ক'বলৈ গ'লে ইমান বেছি অভিজ্ঞতা নাই ইণ্ডিয়ান টিমটোৰ এটা সাধাৰণতে কম বয়সীয়া ল'ৰা টিমেই হৰুৱাইছে বুলি ক'ব লাগিব গতিকে সেইটো ফালৰ পৰা ভাল হৈছে বুলি ক'ব পাৰোঁ আৰু ফাইনেলটোতো ইণ্ডিয়াই দিব লাগে যি দেখিছোঁ শ্ৰীলংকাৰ মেইন টিমটো মেইন সাধাৰণতে ইয়াত প্ৰতিযোগিতাটো শ্ৰীলংকাৰ লগতে হ'ব তিনিখন দেশৰ এটা টুৰ্ণামেণ্ট হয় ট্ৰাই চিৰিজ গতিকে আফগানিস্তানকতো বাৰু হৰুৱাই ল'ব শ্ৰীলংকাক হৰুৱালে গতিকে ফাইনেলখনো গৈ পেলাই ইণ্ডিয়া শ্ৰীলংকাই হ'ব নিচিনা লাগিছে ইয়াত এখন ফাইনেলো হ'ব তিনিটা টিমৰ যদিও বা খেল ফাইনেলো গৈ পেলাই এখন হ'বগৈ ট্ৰাই চিৰিজৰ যিকেইটা টিমৰ সাধাৰণতে পইণ্টটো বেছি হয় এতিয়া পইণ্টছ টেবুলখন যদি আপোনালোকে চায় শ্ৰীলংকা তললৈ গুচি গৈছে ইণ্ডিয়া এখন জিকিছে আৰু দুখন খেল হ'বলৈ বাকী আছে সকলোৰে গতিকে ইণ্ডিয়া আৰু শ্ৰীলংকাৰে ফাইনেল হ'ব নিচিনা লাগিছে তথাপিতো আফগানিস্তানে কি কৰে এইটো চাবলগীয়া হ'ব কিন্তু যি কি নহওক জিকিলে ভাল লাগিলে আৰু যিবিলাক নেক্সট খেল হ'ব তাৰ ওপৰত আমি আলোচনা কৰিম ফলাফলৰ ওপৰত আলোচনা কৰিম আৰু খেল আহি আছে আমাৰ ভাৰতৰ মেইন টিমৰো খেল আহি আছে সেইফালে আপোনাৰ আফগানিস্তানৰ লগত এদিনীয়া চিৰিজ তাৰ ওপৰত আলোচনা কৰিম মহিলা বিশ্বকাপ আহি আছে তাৰ ওপৰত ভিডিঅ' দিবলৈ আছে এইবিলাক ভিডিঅ' আহি থাকিব তেতিয়ালৈকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিবলৈ নাপাৰিব লগতে হাইপ দি দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ